All right, most welcome to our YouTube channel #Chabua Blogger37. So guys, আপোনালোকে এটা কথা ক'ব বিচাৰো যে আপোনালোকে পাইছে চাগে মোৰ চেনেলত জেচেবি শিকি আছো তো জেচেবিৰ অলপমান মানে কাম আছে চপা কৰিব লাগিব তো চপা কৰিব যাওঁ বলক আৰু আপোনালোকক লৈ গৈ আছো জেচেবিখন মানে মোৰ ৰুমৰ ওচৰতে আছে তো আপোনালোকক এতিয়া লৈ গৈ আছো আৰু অকমান চপা কৰিব লাগিব সেইটো দেখাই আছো এইখন আমাৰ জেচেবিখন মানে মই আনি ইয়াত থৈছোঁ আৰু ৰুমৰ আগত কালি কাম বন্ধ আছে তো কালি কাম চাম কৰিব লাগিব আজি বন্ধ আছে 25 ডিচেম্বৰ খ্ৰীষ্টমাছ কাৰণে তো বলক আৰু গৈ আছোঁ গাইজ তো এইটো অকণমান চপা কৰিব আছে কাৰণ জেচেবিখন চলালেতো নহ'ব ন চপাও কৰিব লাগিব হয় নাই গাইজ তো সেইকাৰণে চপা অকণমান কৰি দিব লাগিব কাৰণ কালি এই জেচেবিখনৰ মালিকো আহিব তো লেতেৰা কৰি চলালে কয় বাৰু সেইটো কাৰণে অকণমান চপা কৰিব লাগিব তো চপা কৰি মেলি আপোনাৰ ঘৰো একটা ব্লগ আপোনাক এটা কথা কৈ দিছোঁ যে গাড়ীখন চলালে নহ'ব এতিয়া মোৰ ফ্ৰী টাইম হৈছে মানে গাড়ীখন অকণমান চাফাও কৰিব লাগিব ন বুঢ়া কি কয় হয় গাড়ীখন চলালে নহয় গাড়ীখন শিকি আছোঁ যেতিয়া চাফাও কৰিব লাগিব হয় নাই তো সেই বুলি আমাৰ উস্তাদে আমাক কৈ গৈছে এতিয়া গাড়ীখন চফা কৰিব লাগিব এইপিনে আহক অকণমান এইপিনে আহক তো একটা কথা কৈ দিছোঁ আমাৰ গাঁৱৰ মানুহকেইটা কৈছিলে যে মোক গাড়ী চলাব নাজানো তো চাই লওঁ আৰু তহঁতৰ যোনটো AC গাড়ী আছে যে এইটো যদি একটা কিন না তহঁতৰ এনেকুৱা ছটা AC 10টা আহিব হয় না খুৰা হয় হয় এইটো কিমান টকাৰ গাড়ী আপুনি গম পায় নাই 50 লাখ পুৰা গম পাই গৈছে মানে চপা কৰিব লাগিব কালি আকৌ চলাম ন কাম চলিব যে আমাৰ কালি তো কালি হেৰি কৰিব লাগিব উস্তাদে কৈ গৈছে ন চপা কৰি দিয়া বুলি তো চলাও যেতিয়া চপা কৰিবই লাগিব হয় নাই যাক শিকি আছো হয় নাই ইয়াত তো অসমত গ'লে আপুনি লগাই দিব না কামটো লগাই দিম মোক খুৰা কৈছে অসমত গ'লে জেচেবিয়ে চলাবা বুলি তো সেই বুলি জেচেবি পুৰা ভালকৈ শিকি আছো হেৰি কৰিব লাগিব চেকাৰো অকণমান ধূলি হৈ গৈছে মানে মোক গাঁৱত কি কৈছিলে গম পাইছ না যে তই গাড়ী চলাব নাজানো সিহঁতকে ক'ব বিচাৰিছোঁ যে কাকৰো চকলটো দেখি আঞ্জাদি লগাব নালাগে হয় নাই কোনে কি কৰে যে এতিয়া গম পাই ল'ব আৰু সেতকে গ'লে ধূপ লাগবা ধূপটা ভিডিঅ'টো ভাল নহ'ব আৰু কি কওঁ আৰু এডভান্স হেপী নিউ ইয়াৰ চবক দি দিছোঁ ন মোবাইলটো আজি ৰিচাৰ্জ শেষ হৈ যাব তো সেই গতিকে চবকে হেপী নিউ ইয়াৰ এডভান্স তো গাইজ মোৰ গাড়ীখন চপা হৈ গ'ল অকণমান আৰু চপা হৈ মেলি খুৰাহঁতে চাবিটো আনিব যায় অকণমান কল ষ্টাৰ্ট দিম গাড়ীখন ন খুৰা কল ষ্টাৰ্ট দি মেলি থ'ম সেইটো গাড়ী বুলি নকয় আৰু নিজৰ বাহন হয় যেতিয়া ইমান টকাৰ বস্তুটো নিজক দি গৈছে তো ভালকৈ চপা কৰি থ'লে মালিককো ভাল লাগিব হয় নাই আমাৰ উস্তাদকো ভাল লাগিব কামটো কৰিছে ল'ৰাজন ভাল আছে হৈ যাব গাইজ বাই বাই ভিডিঅ'টো অফ কৰি দিয়ক মই হাত চাইছে লেতেৰা হৈ গৈছে চাব পাৰে গাড়ীৰ এইটো গাড়ীৰ চাবি হয় এতিয়া গৈ মেলি অকণমান কল ষ্টাৰ্ট দি দিওঁ মানে 1 মিনিট
1 মিনিটৰ নহয় 10 ছেকেণ্ড 15 ছেকেণ্ড কল ষ্টাৰ্ট দিওঁ ধৰকচোন আপুনি আহক মই পিছনে আহক গাড়ীটো কল ষ্টাৰ্ট দিব লাগিব গাইজ কল ষ্টাৰ্ট দি মেলি অকণমান দেৰি হেৰি অ' প্ৰায় কেলা পকর দলি গৈছে দেই বহুত গরম এইটো লগাই থব লাগিব এটা পুচ তোকো পুচ চাপা নাই হৈছে দেখ হ্যাঁ লাগি গেছে এটা সব এটা অন হৈ গ'ল এটা গাড়ি এটা জেসিবি আৰু এটা এজন আমাৰ খুৰা আৰু মই তাৰমানে গাড়ীটো কল ষ্টাৰ্ট দিম আৰু অফ কৰি দিম বেছি দেৰি নাই বেছি না 10 ছেকেণ্ড 15 ছেকেণ্ড দিব লাগে এইকেইটা গাড়ী বেছি দেৰি নিদিয়ে তাৰপাছত অফ কৰি দিম তাৰপাছত ভিডিঅ' বাই বাই ফ্ৰম লেডিজ DMD Pankaj #ChapaBlogger37 গাইজ চাইনিং আপ ফ্ৰম DMD Pankaj এতিয়া আপুনি এটা কথা কৈ দিছোঁ যে গাইজ অহা 1 জানুৱাৰীৰ পৰা নতুন ব্লগ ষ্টাৰ্ট হ'ব তো তেতিয়ালৈকে বাই বাই